হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই অসম আৰু ভাৰতৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ইয়াত কুৱেশ্যন নম্বৰ 1 দিয়া আছে, সৰ্বচৰিতৰ ৰচক কোন? এনচাৰ অপশ্যন এ বাণভট্ট। 2 নম্বৰ, ৰাজতৰংগিনীৰ ৰচক কোন? অপশ্যন বি কলহন। অৰ্থাৎ কলহন আছিলে এজন বিখ্যাত লেখক। তেওঁ ৰাজতৰংগিনীত অমৃতপ্ৰভা আৰু মেঘবাহনৰ বিয়াৰ কথা উল্লেখ কৰিছে। ভাৰতে কিমান চনত স্বাধীন হৈছিল? এইটো সকলোৱে জানা। অপশ্যন বি 1947। ভাৰতে স্বাধীন লাভ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন বি ক্লিমেণ্ট এটলি। 5 নম্বৰত দিয়া আছে, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত গান্ধীয়ে কি আন্দোলন কৰিছিলে? অপশ্যন চি অসহযোগ আন্দোলন। অৰ্থাৎ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে 1919 আৰু তাৰ পিছতে গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে। তাৰপিছত আছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ অকৃতকাৰ্যতাৰ মুখ্য কাৰণ কি আছিলে? অপশ্যন চি সৰ্বসাধাৰণ মানুহে সেই বিদ্ৰোহক সমৰ্থন কৰা নাছিলে। তাৰপিছত আছে, মহাত্মা গান্ধীয়ে কাক দেশপ্ৰেমিকৰ দেশপ্ৰেমিক বুলি আখ্যা দিছে? অপশ্যন এ সুভাষ চন্দ্ৰ বসু। ব্ৰিটিছসকল ভাৰতলৈ অহাৰ কাৰণ কি? অপশ্যন এ ব্ৰিটিছসকল ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিলে। ভাৰতত ৰাজপথ নিৰ্মাণৰ সূচনা কৰা প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন? অপশ্যন বি লৰ্ড ডেলহাউচি। তাৰপিছত লালা লাজপত ৰায়ে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? অপশ্যন চি আনহেপী ইণ্ডিয়া। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ ব্ৰহ্মপাল। মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন ডি 1260 চনত। কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? অপশ্যন এ ৰজা সন্ধ্যা। তাবাকাত-ই-নিছিৰী গ্ৰন্থৰ ৰচক কোন? অপশ্যন এ মিনহাজ-উদ্দিন চিৰাজ। গৌড় ৰাজ্য ক'ত আছিল? অপশ্যন এ কমতা ৰাজ্যত। অৰ্থাৎ কমতা ৰাজ্যত গৌড় ৰাজ্য আছিলে। কোনে খান বা হিন্দ বংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন বি নীলোধ্বজ। সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি? অপশ্যন বি বখতিয়াৰ খিলজী। অৰ্থাৎ বখতিয়াৰ খিলজীয়ে 1206 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে কামৰূপ এটাক কৰিছিলে। কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ 1189। চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি? অপশ্যন এ নিত্যপাল। কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে? অপশ্যন এ কোচ বা কম্বজ শব্দৰ পৰা কোচ শব্দৰ উৎপত্তি হৈছে বুলি আমি ক'ব পাৰি। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন চি বিশ্বসিংহ। নৰনাৰায়ণৰ আচল নাম কি? অপশ্যন বি মল্লদেৱ। শুক্লধ্বজক কি নামেৰে জনা যায়? অপশ্যন চি চিলাৰায়। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন ডি চুক্লেনমুং। তাৰপিছত কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল? অপশ্যন এ শংকলা। চিলাৰায় কাৰ হাতত বন্দী হৈছিল? অপশ্যন চি চুলেইমান কৰৰানী। কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? অপশ্যন চি
1581। কছাৰী ৰাজ্য ক'ত আছিল? অপশ্যন বি দিখৌৰ পৰা কলঙলৈ। কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? অপশ্যন চি হিড়িম্বপুৰ। কেতিয়া আহোম শাসন আৰম্ভ হৈছিল? অপশ্যন বি 1228 খ্ৰীষ্টাব্দত, অৰ্থাৎ আহোমসকল 1215 খ্ৰীষ্টাব্দত মঙমাও বা মাউলুঙৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু তেওঁলোকে 1228 খ্ৰীষ্টাব্দৰ পৰা শাসন আৰম্ভ কৰিছিল অসমত। প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন এ চুকাফা। তাৰপিছত আহোমসকল কোন নৃগোষ্ঠীয় লোক? অপশ্যন ডি টাই বা মংগোলীয়। বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? অপশ্যন এ আহোম, অৰ্থাৎ আহোমসকলৰ দিনৰ পৰাই বুৰঞ্জী লিখা আৰম্ভ হয় বুলি আমি ক'ব পাৰি। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? অপশ্যন ডি 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ আহোমসকলে অসমত ৰাজত্ব কৰিছিল। আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি? অপশ্যন চি চন্দ্ৰকান্ত। আৰু আহোমৰ শেষৰ ৰজাজনৰ নাম বুলি ক'লে আমি পুৰন্দৰ সিংহক বুলি ক'ব পাৰি। আৰু আহোমৰ শেষ স্বাধীন ৰজাৰ নাম বুলি ক'লে আমি চন্দ্ৰকান্তক ক'ব পাৰি। তাৰপিছত কোন স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ। অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম স্বৰ্গদেউ কোন আছিল? অপশ্যন চি স্বৰ্গনাৰায়ণ। কোন স্বৰ্গদেউ বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? অপশ্যন বি চুতেনফা। কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? অপশ্যন চি জয়ধ্বজ সিংহ। কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল? অপশ্যন এ 1671। শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? অপশ্যন বি লাচিত বৰফুকন, অৰ্থাৎ আৰু ৰামসিংহ। লাচিত বৰফুকন আৰু আছিলে ৰামসিংহৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিলে। বাঘ হাজৰিকাৰ আচল নাম কি? অপশ্যন বি ইছমাইল ছিদ্দিক। গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? অপশ্যন বি জয়মতী। তেওঁ নিজৰ স্বামীৰ কাৰণে নিজৰ জীৱন নিজৰ জীৱন উৎসৰ্গা কৰি দিছিলে। আৰু শেষত জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত হত্যা কৰা হৈছিল। জয়মতীক ক'ত হত্যা কৰা হৈছিল? অপশ্যন চি জেৰেঙা পথাৰত। জয়দৌল জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন ডি ৰুদ্ৰসিংহ। কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল? অপশ্যন চি ৰাজেশ্বৰ সিংহ। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন বি প্ৰমত্ত সিংহ। কেইবাৰ অসম আক্ৰমণ কৰিছিল? অপশ্যন চি ৩ বাৰ। অসমলৈ কোনে মান আনিছিল? অপশ্যন চি বদনচন্দ্ৰ বৰফুকনে অসমলৈ মান আনিছিল। ফ্ৰান্সেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি? অপশ্যন এ মূলা গাভৰু। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? অপশ্যন এ 1826 খ্ৰীষ্টাব্দত। ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? অপশ্যন এ ব্ৰহ্মদেশত। বেগম ৰহমত বানু কোন অসমীয়া জীয়কৰ নাম? অপশ্যন বি ৰমণী গাভৰু।
বাণ ৰজাৰ জীয়েকৰ নাম কি? অপশ্যন এ ঊষা। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? অপশ্যন ডি বিদৰ্ভ। ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? অপশ্যন এ গদাধৰ সিংহ। ৰংপুৰ শব্দৰ অৰ্থ কি? অপশ্যন বি আনন্দ নগৰী। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? অপশ্যন চি ১৬৮২ খ্ৰীষ্টাব্দত। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন বি ৰামসিংহ। অৰ্থাৎ ১৬৭১ চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিলে আৰু আহোম সেনাপতি আছিলে লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিলে ৰামসিংহ। তাৰিখ-ই-আছাম বা ফাটিয়া-ই-ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? অপশ্যন চি চিহাবুদ্দিন তালিচ। পোনপ্ৰথমে ৰংপুৰত কোনে বড়ো ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল? অপশ্যন ডি ফুলেশ্বৰী। ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? অপশ্যন বি হিড়িম্বাপুৰ। আহোম ৰাজত্ব পতনৰ কাৰণ কি? অপশ্যন এ গৃহকন্দল। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন চি চৰাইদেউ। শেষ আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন ডি পুৰন্দৰ সিংহ। কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল? অপশ্যন বি চুক্লেনমুং। আহোম প্ৰথামতে হোৱা বিবাহক কি বুলি কোৱা হয়? অপশ্যন এ চকলং। লৰা ৰজাৰ প্ৰকৃত নাম কি? অপশ্যন বি চুলিকফা। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন ডি প্ৰমত্ত সিংহ। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? অপশ্যন এ শিৱসিংহ। চকৰি-ভেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? অপশ্যন চি নুমলী বৰগোহাঁই। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? অপশ্যন এ চুহুংমুং। খুৰা ৰজা কোন? অপশ্যন বি চুখ্ৰাংফা। তেওঁ ৫১ বছৰ ৰাজত্ব কৰিছিলে। আহোমসকলৰ সকলোবোৰ ৰজাতকে তেওঁ বেছি সময় কাল ৰাজত্ব কৰিছিলে বুলি আমি জানিব পাৰি। ভগনীয়া ৰজা কোন? অপশ্যন এ কি আছে জয়ধ্বজ সিংহ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা আহোমৰ ৰজা কোন? অপশ্যন বি ভগদত্ত। কামাখ্যা দেৱীৰ মন্দিৰ কোনে প্ৰথমে নিৰ্মাণ কৰিছিল? অপশ্যন চি নৰকাসুৰ।